নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 জানুৱাৰী। ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে একাউণ্টত সোমাব 1000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। ৰেচন কাৰ্ড নাথাকিলে নতুনকৈ কৰিব পাৰিব আবেদন। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2000 টকাৰ পৰিৱৰ্তে 4000 টকা প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা। অতি শীঘ্ৰে চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। আপুনি চৰকাৰী কৰৰ বাবে জিৰ' টেকিং কৰিছে নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মগোটৰ প্ৰতিজন মহিলাক 10,000 টকাৰ পৰিৱৰ্তে 25,000 টকা প্ৰদান কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে। অসমত নতুনকৈ 5,04,000 লোকে পাব ৰেচন কাৰ্ড। বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰৰ ফালৰ পৰা। প্ৰতিটো সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত। বহু পৰিয়ালত 2ৰ পৰা 3জন সদস্যৰ নাম বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে। 126টা সমষ্টিতে নতুনকৈ 4,000 হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড। ইয়াৰ পাছতে বাদ পৰি থকা লোকৰ নাম অন্তৰ্ভুক্তৰ চিন্তা চৰ্চাও কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ক্ষেত্ৰত বিচৰা হৈছে অনুমতি। যোৱা বছৰত নতুনকৈ 40 লাখ লোকে লাভ কৰিছে ৰেচন কাৰ্ডৰ সুবিধা। আৰু এই বছৰৰ আৰম্ভণিতে অন্তৰ্ভুক্ত হ'ব 19,55,000 নতুন হিতাধিকাৰী। ইয়াৰ মাজতে বাদ পৰি থকা হিতাধিকাৰীক বাছি উলিওৱা হৈছে। বিধানসভাত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী কৌশিক ৰায়ে। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই সেইসকল ব্যক্তিৰ বাবে অত্যন্ত ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে আপোনাৰ বেংক একাউণ্টত সোমাব 1000 কোটি টকা। ইয়াৰ বাবে আপুনি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন। আপুনি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নৱবৰ্ষত ৰাজ্যবাসীলৈ 21 টকাত ডাঙৰ উপহাৰ। 40 লাখ মহিলাৰ পৰা আৰম্ভ কৰি 2 লাখ নিযুক্তিলৈকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে। 40 লাখৰো অধিক অৰুণোদয় হিতাধিকাৰীলৈ এটা ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 40 লাখৰো অধিক অৰুণোদয়ৰ হিতাধিকাৰীক দিব ডাঙৰ উপহাৰ। অৰুণোদয়ৰ হিতাধিকাৰী একাউণ্টত একেলগে পাব 8,000 কোটি টকা। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? অৰুণোদয় 2.0, অৰুণোদয় 3.0 যদি আপুনি আবেদন কৰিছে তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। ফেব্ৰুৱাৰী 20 তাৰিখে বেংক একাউণ্টত সোমাব 8,000 কোটি টকা। 4 মাহৰ অৰুণোদয়ৰ লগতে 3,000 টকা অতিৰিক্ত দিব চৰকাৰৰ ফালৰ পৰা। বৃদ্ধ পেঞ্চন আঁচনি 250 টকাৰ পৰা 400 টকালৈকে বৃদ্ধি কৰিছে চৰকাৰৰ ফালৰ পৰা। ৰাজ্যত প্ৰযোজ্য হ'ল 8ম দৰমহা আয়োগ। চলিত বৰ্ষত 2 লাখ পদত নিযুক্তি ঘোষণা। ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে বাবু আঁচনি মুকলি কৰিছে। আৰু ফেব্ৰুৱাৰীৰ পৰা চৰকাৰে এই টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। প্ৰতিজন পোষ্ট গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব মাহেকত 2,000 কোটি টকা আৰু গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব মাহিলী 1,000 কোটি টকা। 4 লাখ টকাৰ উপাৰ্জনৰ কম পৰিয়ালে লাভ কৰিব এই সুবিধা। নৱবৰ্ষৰ প্ৰথম দিনটোতে ছাত্ৰলৈ ডাঙৰ আঁচনিৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিদেশী চিনাক্ত হ'লে এসপ্তাহৰ ভিতৰত কৰা হ'ব পুছবেক। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষত ৰাজ্যবাসীলৈ 11 টকাই ডাঙৰ উপহাৰ প্ৰদান কৰিব। আৰু কি কি উপহাৰ দিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম নেক্সট ভিডিঅ'ত। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশীলৈ ভাল খবৰ আহি পৰিছে। আকৌ মুকলি হ'ল হাজাৰ হাজাৰ চাকৰি। বন বিভাগৰ বিজ্ঞাপন প্ৰকাশ কৰি SLPRBয়ে। যদি আপুনি চাকৰিৰ বাবে বিচাৰি আছে বা চাকৰিৰ বাবে হাবাথুৰি খাই আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে জানিব পাৰে আৰু আবেদন কৰিব পাৰে। 22 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰী পৰ্যন্ত কৰিব পাৰিব আবেদন। মাজত মাত্ৰ 2টা দিন বাকী আছে, তাৰপিছতে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। ফৰেষ্টাৰ গ্ৰেড 1 পদৰ পৰা আৰম্ভ কৰি বোটমেনলৈকে পদ মুকলি কৰা হৈছে। ফৰেষ্টাৰ গ্ৰেড 1ৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে 211টা পদ আৰু ফৰেষ্ট গাৰ্ডৰ বাবে মুকলি কৰা হৈছে 504টা পদ আৰু গেম ৱাৰ্ডছৰ পদৰ বাবে মুকলি কৰা হৈছে 74টা পদ। কেৱল ইয়াই নহয়, AFPFৰ পদৰ বাবে 405টা পদ মুকলি কৰা হৈছে। কনষ্টেবলৰ বাবে সৰ্বমুঠ 1,375টা পদ মুকলি কৰা হৈছে আৰু ফায়াৰমেন পদৰ বাবে 337টা পদ মুকলি কৰা হৈছে। কোনো ধৰণৰ আবেদন মাচুল নোহোৱাকৈ কৰিব পাৰিব আবেদন। ৰাজ্যৰ হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশীলৈ ভাল খবৰ আহি পৰিছে। তাৰ পিছত
অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজি পুৱাৰে পৰা সম্পূৰ্ণৰূপে বন্ধ ডাম্পাৰ আৰু ই ৰিক্সাৰ চলাচল ডাম্পাৰ ই ৰিক্সাক লৈ গুৰুত্বপূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা 5 বজাৰ পৰা 12 ঘণ্টালৈকে স্থায়ী বন্ধ ঘোষণা কৰা হৈছে হয় এটা পিক ব্ৰেকিং নিউজ আহি পৰিছে আপোনাৰ ঘৰত ডাম্পাৰ আছে নেকি বা যদি ই ৰিক্সা আছে তেনে ক্ষেত্ৰত এই নিয়ম মানিব লাগিব অন্যথা আপুনি পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত 5 বজাৰ পৰা 12 ঘণ্টালৈ স্থায়ী বাহন চলাচল বন্ধ ঘোষণা নগাঁও নলতলী সংযোগী ৰাজ্যিক ঘাইপথলৈ এই নিৰ্দেশনা প্ৰশাসনৰ প্ৰধানমন্ত্ৰী কলিয়াবাৰত ভ্ৰমণক কেন্দ্ৰ কৰি নিষেধাজ্ঞা জাৰি কৰা হৈছে প্ৰধানমন্ত্ৰী জনসভাৰ বাবে বন্ধ থাকিব কলিয়াবাৰৰ তেজপুৰৰ পথ কেৱল এয়াই নহয় পৰিৱৰ্তে নগাঁও নলতলী ৰাজ্যিক ঘাইপথৰ হ'ব যাতায়াত জনসভাত কেন্দ্ৰ কৰি ৰূপহী গাড়ী ষ্টেণ্ডৰ বন্ধ ঘোষণা আজি 5 বজাৰ পৰা সম্পূৰ্ণৰূপে বন্ধ থাকিব ডাম্পাৰ আৰু ই ৰিক্সাৰ চলাচল তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সৰু সজাৰ পৰাই অবৈধ অনুপ্ৰৱেশকাৰীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তীব্ৰ সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰু সজাৰ পৰা বৃহৎ মন্তব্য কৰিছে অব্যাহত থাকিব অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে বুলডোজাৰ একশ্যন কংগ্ৰেছক সমালোচনা কৰি অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে হুংকাৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশী অনুপ্ৰৱেশকাৰী কংগ্ৰেছৰ বাবে বেছি পছন্দনীয় অনুপ্ৰৱেশকাৰী অসমলৈ আহি হৈ পৰে কংগ্ৰেছৰ কট্টৰ ভোট বেংক আৰু কংগ্ৰেছৰ শাসনকালত অসমত প্ৰৱেশ ঘটিছিল অবৈধ লোকৰ আৰু লাখ লাখ বিঘা মাটি কংগ্ৰেছৰ দিনতে কব্জা কৰিছিল অনুপ্ৰৱেশকাৰীয়ে সদায় ভোট বেংকৰ বাবে অবৈধ লোকক সুৰক্ষিত কৰিছিল কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এতিয়া লাখ লাখ মাটিত বেদখল মুক্ত কৰিছে আৰু ইয়াৰ মোৰ বাবে আনন্দৰ বিষয় সৰু সজাৰ পৰাই অবৈধ অনুপ্ৰৱেশকাৰীক সকিয়নি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা উচ্ছেদক লৈ উচ্চ প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অবৈধ বাংলাদেশীক স্পষ্ট বাৰ্তা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ ভূমি বেদখল কৰা বাংলাদেশীৰ বিৰুদ্ধে চলি যাব একশ্যন কংগ্ৰেছক সৌতাৰ সমালোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কংগ্ৰেছৰ বাবে অসমত লাখ লাখ বাংলাদেশী প্ৰৱেশ কৰিছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ লাখ লাখ বিঘা ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছে কংগ্ৰেছে অসমৰ জনসাধাৰণক আপোন বুলি নাভাবে আৰু কংগ্ৰেছে সন্দেহযুক্ত নাগৰিকৰ বিষয়ে বেছিকৈ চিন্তা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা উচ্ছেদক এনেকৈ প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰিজাল্ট কৰ্মী শিক্ষাৰ জিহাদ হ'ব বুলি কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিহাদ মানে হৈছে 2 নম্বৰী কাম কাজ জিহাদৰ ফলত প্ৰশ্ন কাকত ফাদিল বা উত্তৰবহী ফাদিল হ'ব ইয়াৰ দ্বাৰা প্ৰশ্ন কাকত ফাদিল উত্তৰবহী ফাদিলক বুজোৱা হৈছে এনেকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উভতি ধৰিছে ৰিজাল্ট কৰ্মী চৰকাৰক লেন জেহাতত টকা দিয়া নহয় দখল কৰি লোৱা হয় মাটি লাভ জেহাতত এগৰাকী ছোৱালীক ফুচলাই লৈ যোৱা হয় অসমত বৰ্তমান চলি থকা কূটনৈতিক কামত জিহাদী বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰিজাল্ট কৰ্মীয়ে স্পষ্টকৈ কৰিলে ঘোষণা আৰু ৰিজাল্ট কৰ্মীয়ে কৈছে জিহাদ কৰাৰ কথা আৰু লাভ জেহাতৰ পিছত এইবাৰ শিক্ষা জেহাদ ৰিজাল্টে শিক্ষাৰ বিকাশ বুলি ক'ব পাৰিলে হয় আৰু এনেকুৱা কৰি থাকিলে ৰিজাল্টে যাব লাগিব জেললৈ আইন ভংগ কৰিলে ৰিজাল্ট যাব লাগিব জেললৈ আৰু এনেকৈ বেছি কৰি থাকিলে এদিন নিশ্চয় জেললৈ যাব লাগিব ৰিজাল্টে মৰিগাঁওক বৰ্তমান ইণ্টাৰনেট জেহাদলৈ পৰিণত কৰা হৈছে বিজেপি আছে কাৰণেহে অসম বাচি আছে নহ'লে ৰিজাল্টৰ দৰে মানুহ বৰঘৰত সোমাব ৰিজাল্ট কৰ্মীয়ে শিক্ষাৰ জেহাদ হ'ব বুলি কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰিজাল্ট কৰ্মীৰ বিৰুদ্ধে বা ৰিজাল্ট কৰ্মীয়ে যিটো মন্তব্য কৰিছে তাৰ বিৰুদ্ধে যিটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ জনতাই কি ক'ব ৰাইজৰ জনতাৰ নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ শিৱসাগৰ গুৱাহাটীৰ আয়ুক্ত হৈ শাসনভাৰ চলাব মিয়াই শিৱসাগৰত গোলামী নকৰে বৰঞ্চ মিয়াই চলাব প্ৰশাসন প্ৰতিজন মুছলমানে আজিলৈ ডাঙৰ সংকল্প অসমৰ সন্তানক আমি পঢ়াই শুনাই মানুহ কৰিম কেৱল এয়াই নহয় আমি ইটাভাটাত কাম কৰিবৰ কাৰণে নহয় কেৰেলাত কাম কৰিবৰ বাবে নহয় আমাৰ ল'ৰা ছোৱালীক ডিচি চিকিৎসকৰ বনোৱাৰ বাবে আমি সংকল্প ল'ব লাগিব সংখ্যালঘুৰ ওপৰত কিদৰে অসমত অন্যায় চলি আছে সকলোৱে দেখিছে আৰু এই সকলোবোৰ উত্তৰ আমি কলমেৰে দিব লাগিব শিৱসাগৰক লৈ পুনৰ বিস্ফোৰক মন্তব্য প্ৰাক্তন আমচ নেতা ৰিজাল্ট কৰ্মী চৰকাৰৰ
তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগত ডাঙৰ খবৰ ৰাজ্যৰ নিবনুৱালৈ ভাল খবৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ যুৱকক দিব 2 লাখ কোটি টকা ৭৫,০০০ যুৱকে পাব চৰকাৰৰ 2 লাখ কোটি টকা প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ধন প্ৰদান 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা ৰাজ্যৰ নিবনুৱালৈ ভাল খবৰ আহি পৰিছে আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আবেদন কৰিছে নেকি তেনে ক্ষেত্ৰত কেতিয়া টকা প্ৰদান কৰিব নিশ্চয় জানিলে তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগত ডাঙৰ খবৰ চৰকাৰী পক্ষীকৰ লাভক লৈ আহি গ'ল ডাঙৰ খবৰ গোহালিৰ গড় হাঁহৰ গঁৰাল কেঁচা গড় বুলি ফটো দিয়াসকল পৰিব বিপদত চৰকাৰী গড় লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব ভয়ংকৰ বিপদত কেৱল গৃহখন দৰিদ্ৰযোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পক্ষীকৰ গাঁৱে পঞ্চায়তৰ সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ প্ৰকৃততে পক্ষীকৰ নাই বুলি পঞ্চায়তৰ সভাপতি সচিবকে গাঁও সভাত লিখি দিব লাগিব জিঅ'টেক কৰাসকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিছে ডাঙৰ ঘোষণা বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'